ডাঙৰীয়া, আপুনি ধিং সমষ্টিৰ বিষয়ে হয় আপোনাৰ সপোনবিলাকৰ কথা আমি পাতিম, পৰিকল্পনাৰ বিষয়ে পাতিম। তাৰ আগতে এটা প্ৰশ্ন আছে। আপোনালোকৰ কংগ্ৰেছৰ পৰা 30জন মানে বিচাৰি আছে। হয় তাৰ মাজত 30জনৰ মাজত যদি খোৱা কামোৰা চলি থাকে, তাৰ মাজত আৰু এটা নামৰ চৰ্চা আছে, অখিল গগৈৰ নাম। হয় তো বাই চান্স যদি অখিল গগৈয়ে টিকট পাই যায়, তেতিয়াহ'লে অখিল গগৈ জিকি গ'লে আপোনালোকৰ বিপদ নহ'ব? হয়, আচলতে এলায়েন্সৰ কথাটো সম্পূৰ্ণভাৱে আমাৰ কংগ্ৰেছ হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব। তাত আমি আচলতে একো কৰিব নোৱাৰোঁ। বুজিছোঁ। আৰু আচলতে অখিল গগৈয়ে বিচৰাৰ, মই ডিং সমষ্টিৰ ক্ষেত্ৰটোত কৈ আছোঁ আৰু অখিল গগৈয়ে আমাৰ ৰাইজৰ দলৰ আচলতে বিচৰাৰ কোনো যুক্তি মই আচলতে দেখা নাই। কাৰণ যোৱা বিগত যিখিনি আমাৰ নিৰ্বাচন হৈছে, সেই নিৰ্বাচনকেইটাত দেখিলে আপুনি গম পাব ৰাইজৰ দলৰ ভেটি নাই। এতিয়া আমাৰ 4টা জিলা পৰিষদ আমাৰ কংগ্ৰেছ দলৰ পৰা জয়যুক্ত হৈছে। ইয়াৰ উপৰিও আমাৰ যিখিনি এপি মেম্বাৰ যিখিনি আছে, এপি মেম্বাৰ প্ৰায় সংখ্যকেই আমাৰ কংগ্ৰেছ দলৰ। গতিকে দলৰ ভেটি আমাৰ কংগ্ৰেছ দলৰ খুব শক্তিশালী ভেটি আমাৰ ডিং সমষ্টিত। ৰাইজৰ দলৰ আচলতে টিকেট দিওৱাৰ সময়ত পঞ্চায়তৰ তেওঁলোকে আচলতে বিচাৰি বিচাৰি মানুহ উলিয়াব লগা হৈছিল আৰু। বুজিছোঁ। গতিকে সেইটো ক্ষেত্ৰত মই নাভাবোঁ যে এইটো ৰাইজৰ দলক দি দিব। ঐক্যমঞ্চ একজোট হৈ পেলাই নিৰ্বাচন খেলাটো আপুনি বিচাৰে নে নিবিচাৰে? হয়, চাওক, বিজেপি এতিয়া বৰ্তমান শক্তিশালী স্থিতিত আছে, শাসনত আছে। গতিকে তেওঁলোকক হৰুৱাবলৈ হ'লে আমাৰ যিখিনি দল আছে, বিজেপি বিৰোধী যিখিনি আছে, ধৰক সাম্প্ৰদায়িকতা বিৰোধী যিখিনি আছে, নিৰপেক্ষ সাম্প্ৰদায়িক যে ভাল নোপোৱা, সেই দলখিনি একেলগ হ'লে নিশ্চিতভাৱে বিজেপিক পৰাস্ত কৰিব পাৰিব।